আৰু ইতিমধ্যে আমি জনাইছো তেজপুৰৰ দৰং কলেজ প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্ৰীয় বিস্তাৰ ৰাভা দিৱসত মুখ্যমন্ত্ৰী উপস্থিত হৈ ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বঁটা প্ৰদান কাৰ্যসূচীও ৰখা হৈছিল ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ 9টাকৈ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনলৈ 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা বিশিষ্ট শিল্পী বন্দনা দত্তলৈ অমল প্ৰভা দাস বঁটা বিশিষ্ট সমাজসেৱিকা ডক্টৰ সুনীতা চাংকাকতিলৈ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা বিশিষ্ট কবি আনিজুজ্জামানলৈ গণেশ গগৈ বঁটা বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকালৈ মামনি ৰয়ছম বঁটা বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰালৈ সৈয়দ আব্দুল মালিক বঁটা বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়োলৈ আহমদ আলী বাছকাণ্ডি বঁটা বিশিষ্ট সংগীত শিল্পী স্বাস্থ্যতী ভট্টাচাৰ্যলৈ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা আৰু বিশিষ্ট সাহিত্যিক সমাজসেৱক জীৱেশ্বৰ মোহনলৈ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰা হয় আজি কলাগুৰু বিষ্ণু ৰাভাৰ 56 সংখ্যক মৃত্যু তিথি এই মৃত্যু তিথি যাক অসমৰ ৰাইজে ৰাভা দিৱস হিচাপে পালন কৰে এই ৰাভা দিৱসক কেন্দ্ৰীয়ভাৱে আমি আজি তেজপুৰত আয়োজন কৰিছিলোঁ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি আমি 10 গৰাকী সন্মানীয় ব্যক্তিক বিভিন্ন ৰাজ্য চৰকাৰে বিভিন্ন সময়ত স্থাপন কৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে আজি আমি বিভূষিত কৰিছোঁ প্ৰতিগৰাকী বঁটা প্ৰাপকৰ ওচৰত এই বঁটাসমূহ তুলি দিবলৈ পাই মই সঁচাকৈয়ে ধন্য হৈছোঁ আৰু তেখেতসকলৰ সুদীৰ্ঘ কৰ্মময় জীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কলাগুৰু বিষ্ণু ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সাংস্কৃতিক সমাজ জীৱনৰ পুৰোধা ব্যক্তি শংকৰ মাধৱে যি ধৰণে ভক্তিৰসৰ মাজেৰে অসমত এটা যুগৰ সৃষ্টি কৰিছিল সেই ধৰণে জ্যোতি বিষ্ণুৱে সাংস্কৃতিক সাধনাৰ মাজেৰে শংকৰ মাধৱৰ আদৰ্শৰে প্ৰেৰিত হৈ এটা নতুন সাংস্কৃতিক যুগৰ আৰম্ভণি কৰিছিল গুৱাহাটী মহানগৰীৰ মাজমজিয়াত প্ৰায় 300 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰে 5000 লোকে একেলগে অনুষ্ঠান উপভোগ কৰিব পৰা আৰু 1000 গাড়ীৰ পাৰ্কিং থাকিব পৰা এটা অত্যন্ত আটকধুনীয়া প্ৰেক্ষাগৃহৰ নিৰ্মাণ কৰিছে যি অকল উত্তৰ পূব ভাৰতত নহয় পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু টেকনলজিৰে পৰিপূৰ্ণ শ্ৰেষ্ঠ প্ৰেক্ষাগৃহ হ'বলৈ গৈ আছে এই প্ৰেক্ষাগৃহটো আমি জ্যোতি বিষ্ণুৰ নামত উৎসৰ্গা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৰাভাদেৱৰ সমাধি ক্ষেত্ৰত যোৱাৰো মোৰ আজি সৌভাগ্য হৈছিল ৰাজ্যৰ পৰিকল্পনা বিভাগৰ ৰাজ্যমন্ত্ৰী হৈ থকাৰ সময়ত আজিৰ পৰা 20 বছৰ আগতে সমাধি ক্ষেত্ৰলৈ মই আহিছিলোঁ তাৰ সৃষ্টিত বা তাৰ পৰিকাঠামো নিৰ্মাণত তেতিয়াই কিছু অৱদান আগবঢ়োৱাৰ মোৰ সৌভাগ্য হৈছিল আজি 20 বছৰ পিছত পুনৰ এবাৰ সমাধি ক্ষেত্ৰলৈ গৈছিলোঁ এতিয়া সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল কেইদিনমান আগতে এই সমন্বয় ক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰে 50 লাখ টকাৰ অনুদান দিছিলে আজি মই আৰু 1 কোটি টকাৰ অনুদান অৰ্থাৎ এই বছৰতে পোৱা অনুদানৰ পৰিমাণ 1.5 কোটি টকালৈকে বৃদ্ধি হ'ব তাৰ বিষয়ে মই ঘোষণা কৰিছোঁ ইয়াৰ উপৰিও ৰাভাদেৱৰ য'ত সমাধি আছে তাৰ পৰা কলিয়া ভুমুৰা দলং অত্যন্ত ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে আৰু পৰ্বত পাহাৰৰ মাজেদি এটা নৈসৰ্গিক ৰাস্তা আমি তাত নিৰ্মাণ কৰিব পাৰোঁ নেকি য'ত পৰিব্ৰাজকসকলক পৰ্যটকসকলক ঘাট বাউলি দি মাতিব তেনেকুৱা এটা ৰাস্তা আমি নিৰ্মাণ কৰিব পাৰোঁ নেকি তাৰ বিষয়েও চাবৰ বাবে মই জিলা আয়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ